আজি হৈছে অক্টোবৰ 24 তাৰিখ আজিৰ সন্ধিয়াৰ কেইটামান খবৰ আপোনালোকৰ মাজলৈ লৈ আহিছো ভিডিঅটো আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিছো তো প্ৰথমটো খবৰ হৈছে সিংগাপুৰৰ পৰা আহি গুৱাহাটীত উপস্থিত হৈছে এছআইটি দল আৰু হেখিনি সন্দৰ্ভত আজি আপোনালোকে গমে পাইছে যে সংবাদমেল সম্বোধন হেখিনি কৰিছে এতিয়া সিংগাপুৰত কি কেনেদৰে হল হেখিনিৰ ওপৰত আৰু বিতং তেওঁলোকে হেখিনি আলোচনা কৰিব বা কেনেকুৱা ধৰণৰ কি অৱস্থাত কেনেদৰে পালে কি বিষয়ৰ ওপৰত তেওঁলোকে চাবলৈ কৰিছিলে তো হেখিনি বিষয়খিনি আৰু সিংগাপুৰৰ পৰা আহি আজি গুৱাহাটীত উপস্থিত হৈছে এছআইটি দল আৰু হেখিনি ক্ষেত্ৰত এতিয়া সংবাদমেল সম্বোধন হেখিনি কৰিছে নেক্সট খবৰলৈ আহিছো উচ্ছেদ চলিব গোৱালপাৰাৰ দহিকটা সংৰক্ষিত বনাঞ্চলত তো এতিয়া যেনেদৰে উচ্ছেদ কামবিলাকো হৈ আছিল এতিয়া উচ্ছেদ আকৌ নতুনকৈ চলিব হেখিনি উচ্ছেদ চলিব যে গোৱালপাৰা যি দহিকটা সংৰক্ষিত বনাঞ্চল তাত উচ্ছেদ চলিব বুলি তেনেদৰে হেখিনি কোৱা হৈছে নেক্সট খবৰ আহিছো নেক্সট খবৰ হৈছে যে এছআইটিয়ে ৰাইজে বিচৰা ধৰণে হেখিনি সকলোখিনি কৰিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেনেদৰে জনাইছে এছআইটিয়ে ৰাইজে বিচৰা সকলোখিনি কৰিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয় হেদৰে জনাইছে কথাটো হল কি এটা যি যেনেদৰে নহক দুখে শাস্তি পাব লাগে কি হৈছিল প্ৰকৃততে হেদিনাখন কিয় হ'বলৈ পালে এইখিনি কেনেদৰে হল হেখিনি সকলো অসমৰ ৰাইজে জানিব বিচাৰে মুঠৰ জুবিন দাই ন্যায় পাব লাগিব কি হল কেনেদৰে হল সোনকালে হ'ব লাগে যি হয় যেনেদৰে হয় তো কথাটো হেতু এটা এছআইটিয়ে ৰাইজে বিচৰা সকলোখিনি কৰিছে বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয় হেখিনি জনাইছে নেক্সট খবৰ আহিছো নেক্সট খবৰ হৈছে যে অসম অৰুণাচল সীমান্তত সেনা আৰক্ষীৰ তীব্ৰ অভিযান যেহেতু একদিন আপোনালোকে খবৰবিলাক পাই আছে কেনেকুৱা ধৰণৰ বিস্ফোৰণ কি কেনেকুৱা হৈ আছে তো এতিয়া অসম আৰক্ষী হওক বা এই যি অসম অৰুণাচল সীমান্তত সেনা আৰু আৰক্ষীৰ তীব্ৰ অভিযান তো এইখিনি তেনেদৰে হেখিনি অভিযান চলাই আছে তো এই কোটাঘাটসমূহ আগন্তুক কৰিব পাৰে নেকি বা এনেকুৱা ধৰণৰ ইত্যাদি ইত্যাদি হেখিনি তীব্ৰ অভিযান তেনেদৰে চলিছে নেক্সট খবৰ হৈছে যে নেক্সট খবৰ জুবিন ক্ষেত্ৰৰ বাবে জাৰি কৰাৰ এছঅপিক লৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয় হেখিনি এছঅপি জাৰি কৰিছে আপোনালোকে গমে পাইছে যে ৰাতি প্ৰায় হেখিনি হোৱাহক্ত অৱস্থাত যায় ঠিক তেনেকুৱা ধৰণৰ কথা কিছুমান ওলাইছে বা হেখিনি প্ৰত্যক্ষ কৰিছে তেতে কথাটো হল কি জুবিন ক্ষেত্ৰৰ বাবে জুবিন গাৰ্গৰ যি তেনেদৰে তালৈ সোণাপুৰৰ তো তাত কি কৰা হ'ব এতিয়া এছঅপি জাৰি কৰিছে এছঅপি ক্ষেত্ৰত আপোনালোকে গমে পাইছে ৰাতিপুৱা 6 বজাৰ পৰা ৰাতি 10 বজালৈ তেনেদৰে যাব পাৰিব জুবিন ক্ষেত্ৰলৈ তো তেওঁলোকে যেনেদৰে বিচাৰে তেওঁলোকে যাব পাৰিব তাৰ পাছত আৰু হেখিনি এছঅপি নিয়মখিনি কথা আপোনালোকক জনাইছো সো হেখিনিয়ে ৰাতিপুৱা 6 বজাৰ পৰা ৰাতি 10 বজালৈকে তেনেদৰে যোৱা কথা হেখিনি এছঅপিত উল্লেখ আছে এতিয়া নেক্সট খবৰ হৈছে প্ৰথমবাৰৰ বাবে সিআইডি কাৰ্যালয়ত গৰিমা শইকীয়া গাৰ্গ জুবিনদাৰ পত্নী জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ আজি উপস্থিত হৈছে আৰু কাৰণকেলে হেখিনি তেওঁলোকৰ ষ্টেটমেন্ট ল'ব বা হেখিনি ক্ষেত্ৰত আৰু কি কেনেদৰে তেওঁলোকৰ হেখিনি লোৱাটো বহুত দৰকাৰী তো তেনেদৰে হেখিনি কৈছে যি কি নহওক যেনেদৰে নহওক জুবিন দাই ন্যায় পাবই লাগিব প্ৰথমবাৰৰ বাবে আজি সিআইডি কাৰ্যালয়ত গৰিমা শইকীয়া গাৰ্গ আৰু জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ আজি তেনেদৰে হেখিনি তাত কৈছে নেক্সট খবৰ হৈছে যে আজি বিহাৰত নিৰ্বাচনী ৰণসিঙা বজালে হেখিনি নিৰ্বাচনী প্ৰচাৰ চলালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া হেখিনি আজি বিহাৰত নিৰ্বাচনী প্ৰচাৰ চলাইছে হেখিনি ৰণসিঙা আৰম্ভ হ'ল আৰু ৰণসিঙা বজালে প্ৰধানমন্ত্ৰী ডাঙৰীয়া হেখিনি আপোনালোকে গম পাইছে নেক্সট খবৰ হৈছে যে আইন ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ হ'ব প্ৰশাসন তো এতিয়া আইন ভংগ মানে কি এতিয়া যি এছঅপি যেনেদৰে জাৰি কৰিছে তাৰ পিছতো যদি তেনেদৰে কোনোবা আইন ভংগ কৰে তাৰ বিৰুদ্ধে কঠোৰ হ'ব প্ৰশাসন এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয় জনাইছে জুবিন ক্ষেত্ৰলৈ যোৱাক লৈ এইখিনি এছঅপি জাৰি কৰিছে যে ৰাতিপুৱা 6 বজাৰ পৰা 10 বজালৈ ৰাতি তো তেনেদৰে সেইখিনি ক্ষেত্ৰত যদি কোনোবাই আইন ভংগ কৰে তেনেহ'লে নিশ্চয় সেইখিনি কঠোৰ হ'ব সেই আইন যিসকলে তেনেদৰে ভংগ কৰে কোনোবাই যদি তো নেক্সট খবৰ হৈছে জুবিন গাৰ্গৰ 2 পিএছৰ একাউণ্টত পোৱা গৈছে বৃহৎ পৰিমাণৰ ধন তো যে তেওঁলোকৰ সেই পিএছৰ সকলৰ একাউণ্টত যেহেতু বৃহৎ পৰিমাণৰ ধনৰ লেনদেন হৈ আছিল সো সেইবাবে তেওঁলোকক সেইখিনি কি পৰ্যায়ত তেওঁলোকক খিনি তদন্ত কৰি আছে আপোনালোকে গমে পাইছে তো সেইকাৰণে তেওঁলোকে সেইখিনি কাৰণ কেলে এজন চাকৰিয়ালৰ একাউণ্টত কিমান কেনেদৰে লেনদেন হ'ব তো এইখিনি ক্ষেত্ৰত যদি সেইখিনি পাইছে আৰু বৃহৎ পৰিমাণৰ সেইখিনি পৰিমাণৰ ধন পাইছে নেক্সট হৈছে যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় জনাইছে চাৰ্জশ্বিট দিয়া পিছদিনাই ময়ো জুবিন গাৰ্গৰ ন্যায় বিচাৰিম আৰু ন্যায় বিচাৰি ৰাজপথত নামিম কাৰণ ন্যায়টো ন্যায়ালয়ে দিয়ে চিএমএটো দিব নোৱাৰে এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি ময়ো কম মুঠৰ ওপৰত ন্যায় পাবই লাগিব ঠিক তেনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি জনাইছে সো এইখিনি আছিলে ভিডিওটো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম চেনেলটোৰে যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব যাতে নতুন এটা ভিডিও দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় অন্য এটা ভিডিওৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ ইমানেই
কথা হ'ল কি এতিয়া ভিডিঅ'ৰ শেষত আকৌ কৈছোঁ যে জুবিন দাই ন্যায় পাবই লাগিব, জুবিন দাই ন্যায় সোনকালে পাবই লাগিব। কি হৈছিল প্ৰকৃততে, কেনেকৈ হ'বলৈ পালে, সেইখিনি ক্ষেত্ৰত সোনকালে ন্যায় পাব লাগে। তো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।